নমস্কাৰ প্ৰিয় দৰ্শক। চন্দ্ৰৰ পিছতে মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ হ'ল সূৰ্য। আহকচোন সূৰ্যৰ বিষয়ে কিছু কথা জানো। জ্যোতিষশাস্ত্ৰত সূৰ্যক পিতৃ আৰু গ্ৰহৰ ৰজা বুলি কোৱা হয়। সেই পৰিপ্ৰেক্ষিতত সূৰ্যৰ স্থান চন্দ্ৰতকৈ ওপৰত হ'ব লাগে আৰু হয়ও, কাৰণ সূৰ্য আমাৰ আত্মাৰ কাৰক, সূৰ্য আমাৰ হৃদয়ৰ কাৰক, সূৰ্য আমাৰ বিবেকৰ কাৰক। কিন্তু আজিৰ বস্তুবাদী পৃথিৱীত বিবেকৰ প্ৰাধান্য কমি গৈছে, মনৰ প্ৰাধান্যহে বাঢ়ি গৈছে। উদাহৰণস্বৰূপে মধ্যবিত্ত পৰিয়ালৰ আমাৰ ঘৰখনৰ কথাই চাব পাৰি। ধৰক আমি দেউতাৰ পৰা কিবা এটা বস্তু বিচাৰিছোঁ, যিটো আমাৰ চখ পূৰণৰ বাবেহে মাথো প্ৰয়োজনীয়। এতিয়া দেউতাই ক'ব, এইটোতো অপ্ৰয়োজনীয় বস্তু, ধনখিনি এনেই পানীত পৰিব। আমি তেতিয়া কান্দি কান্দি মাক কথাখিনি ক'ম আৰু মায়ে দেউতাক বুজনি দিব, আনে ল'ৰা ছোৱালীৰ নামত ইমান খৰচ কৰে, আপুনি এইখিনিও নোৱাৰেনে? শেষত গৈ কোন জয়ী হ'ল, মা অৰ্থাৎ মন নহয়নে? প্ৰিয় দৰ্শক, কথাখিনি বুজাবলৈ ব্যৱহাৰ কৰা এয়া এক উদাহৰণহে। আপোনাৰ ঘৰত হয়তো এনেকুৱা নহ'বও পাৰে, কিন্তু আজিৰ ভোগবাদী পৃথিৱীত বিবেকৰ যে মুঠেই গুৰুত্ব নাই, সেয়া আমি প্ৰত্যেকেই জানো। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।